Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেডাৰ আসামলৈ। আজিৰ ভিডিঅ'টিৰ জৰিয়তে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা অহা এখন নটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো। ইয়াত আপোনালোকে দেখিছে ৰিক্ৰুটমেন্ট নোটিছ বুলি লিখা আছে। আৰু এই নোটিছখন আমি যদি পঢ়ি চাওঁ কি আছে পঢ়ি চাওঁ প্ৰথমতে। আৰু হেডিংটো আপোনালোকে দেখিছে, হেডিংটোত আছে নটিফিকেশন ফৰ শৰ্টলিস্টেড ক্যান্ডিডেটস ফৰ টিচিং প্ৰফিচিয়েন্সি টেষ্ট TPT। তার পিছত লিখা আছে গভর্নমেন্ট অফ আসাম, আসাম ইঞ্জিনিয়ারিং সার্ভিস রিক্রুটমেন্ট বোর্ড, আসাম টেক্সটাইল ইনস্টিটিউট ক্যাম্পাস আমবাড়ি গুৱাহাটী, dated 26 March 2025. Assam Engineering Service Recruitment Board is pleased to declare the list of shortlisted candidates who had appeared in the OMR MCQ based written test in domain knowledge for recruitment as lecturer technical in government polytechnics of Assam. আৰু যেটো আমাৰ অসমত গভৰ্নমেণ্ট পলিটেকনিক বিলাকত টেকনিক্যাল লেকচারার পোস্টৰ নিযুক্তিৰ কাৰণে এডভাৰটাইজ হৈছিল আৰু সেই মতে ৰিটেন টেষ্ট হৈছিল OMR বা MCQ বেস্ড। সেই ৰিটেন টেষ্টত যিবিলাকে এপিয়াৰ হৈছিল তেওঁলোকৰ যেটো ৰিজাল্ট বা তেওঁলোকৰ যেটো যিসকলে সেই ৰিটেন টেষ্ট কোৱালিফাই হ'ল নেক্সট ফেজৰ কাৰণে সেই লিষ্টখন ঘোষণা কৰিছে। আৰু ইয়াত তলত লিখিছে চাব এই লাইন দেখিছেনে, তলত লিখা আছে The list of shortlisted candidates is attached here with an annexure. The shortlisted candidates shall have to appear in the teaching proficiency test TPT, the serial of which shall be made available in the official website of AESRB. আৰু যিখন shortlisted candidateৰ লিষ্ট ইয়াতে দিয়া আছে। আৰু তেওঁলোকে যিসকলে shortlist হৈছে তেওঁলোকে টিচিং প্ৰফিচিয়েন্সিৰ কাৰণে যাব লাগিব, টিচিং প্ৰফিচিয়েন্সি টেষ্ট দিব লাগিব। আৰু তাৰ শিডিউলটো এতিয়ালৈকে দিয়া নাই। শিডিউলটো এই যেটো অফিচিয়েল ওয়েবসাইট আছে AESRB তেওঁলোকৰ অফিচিয়েল ওয়েবসাইটত দিব। আৰু লিষ্টখনত এখন দেখিছে মেৰিট লিষ্ট, তো ইয়াতে সাবজেক্ট ওয়াইজত আপোনালোকে ওয়েবসাইটত গৈ পেলাই চাব পাৰিব। দেখিছে লেকচারার টেকনিক্যাল কোনে কোনে কোৱালিফাই হ'ল, তাৰ পিছত লেকচারার টেকনিক্যাল সিভিল ইঞ্জিনিয়াৰিং এনেকৈ সাবজেক্ট ওয়াইজ লিষ্টখন দিয়া আছে। গতিকে যিসকলে এই পৰীক্ষাটোত এপিয়াৰ হৈছিল, এক্সামটোত এপিয়াৰ হৈছিল, তেওঁলোকে এই নোটিফিকেশনখন চাই পেলাই আপোনালোকে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডৰ ওয়েবসাইটত যাব, গৈ পেলাই নোটিছখন পাব আৰু নোটিছখনৰ লগতে এই লিষ্টখন পাব। গতিকে ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত, যাতে তেওঁলোকে গম পায় এই ৰিজাল্টৰ কথাটো বা তেওঁলোকৰ যে টিচিং প্ৰফিচিয়েন্সি টেষ্ট হ'ব এই কথাটো যাতে সকলোৱে গম পায় আৰু যাতে টাইমলি টিচিং প্ৰফিচিয়েন্সি টেষ্ট বা ৰিক্ৰুটমেন্টৰ বাকিখিনি ফেজত টাইমলি এপিয়াৰ হ'ব পাৰে, তাৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিব। গতিকে আজিৰ ভিডিওত এইখিনি ইনফৰমেশ্যন শেয়াৰ কৰোঁ। নেক্সট ভিডিওত আৰু এনেকুৱা ভিডিও শেয়াৰ কৰিম। আপোনালোকে চেনেল যদি ফাৰ্ষ্ট টাইম চাইছে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত শেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।